তিনিচুকীয়া আদৰ্শ সত্ৰৰ ৰূপালী জয়ন্তী উপলক্ষে আজিৰ পৰা অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ। বিভিন্ন কাৰ্যসূচীৰ লগত ৰাখি অনুষ্ঠিত হোৱা ভাওনা সমাৰোহ প্ৰথম পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে এই সত্ৰৰ সত্ৰাধিকাৰ মুনমুন মহন্তদেৱে। সত্ৰখন ভাওনা সন্মিলনৰ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। হাততে নি অনুষ্ঠানটি আয়োজন হ'ব। গতিকে সমূহ ৰাইজ ভক্ত বৈষ্ণৱ একত্ৰিত হৈ অসমৰ উজনিৰ পৰা নামনিলৈকে যাতে সকলোৱে আদৰ্শ সত্ৰৰ অনুষ্ঠানটি লৈ সকলোকে আহ্বান জনাইছোঁ। আৰু নিউজ লাইভ বাকী চেনেলসমূহৰ কৰ্মকৰ্তা বিষয়ববীয়া সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। এই 7টা দিনে কাৰ্যসূচী যাতে সুচাৰুৰূপে পালন হয় তাৰে মই একান্ত কামনা কৰিছোঁ। শ্ৰী আদৰ্শ সত্ৰৰ এইবাৰ ৰূপালী জয়ন্তী। এই ৰূপালী জয়ন্তীৰ লগত সংগতি ৰাখি 7দিনীয়া কাৰ্যসূচীৰে আজি 17 জানুৱাৰী। এই 17 জানুৱাৰীত আজি আপুনি গম পাইছে ইতিমধ্যে আমাৰ পতাকা উত্তোলন, ধৰ্মীয় পতাকা উত্তোলন কৰা হৈছে, শ্বহীদ তৰ্পণ আৰু আজি জ্যোতি দিৱস, শিল্পী দিৱস। এই শিল্পী জনাৰ ওপৰতো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইয়াৰ পিছতে আমাৰ আজি 2000 মহিলাই ইয়াত বিভিন্ন ঠাইৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। তেখেতসকলে দিহানাম প্ৰদৰ্শন কৰিব। তাৰ পিছতে আমাৰ সন্ধিয়া 4 বজাৰ লগে লগে সুদূৰ যোৰহাটৰ পৰা এটি দল আহিছে ভাওনাৰ, তেওঁলোকৰটো আৰম্ভ হ'ব। তাৰ পিছতে আমাৰ 8টা বজাৰ পৰা আৰু এখন ভাওনা, আজি 2খন ভাওনা হ'ব। মুঠতে কেইখন ভাওনা? 14খন ভাওনাই 7 দিন দুখনকৈ প্ৰদৰ্শন কৰিব। আমি উদযাপন সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া তথা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজলৈ, ভক্তপ্ৰাণ ৰাইজলৈ আমি সেৱাৰে তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। সৰ্বপ্ৰথম মই শ্ৰী শ্ৰী আদৰ্শ সত্ৰৰ যি ৰূপালী জয়ন্তী উৎসৱৰ আয়োজনৰ কাৰণে 7 দিনীয়া যি ভাওনা সমাৰোহ আয়োজন কৰা হৈছে, ইয়াত সমাগত হোৱা সকলো ভকত বৈষ্ণৱ আই মাতৃ সকলক মই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ আৰু সকলোকে এই অনুষ্ঠানটি সফল ৰূপায়ণৰ কাৰণে আহ্বান জনাইছোঁ।